আজি দুদিনীয়া এই ট্ৰেইনিং কাৰ্যসূচী ৰখা হৈছিলে। ট্ৰেইনিংটোৰ নাম আছিলে ডিষ্ট্ৰিক্ট লেভেল ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম আৰু মক এক্সাৰচাইজ। আমি বিভিন্ন ধৰণৰ আপোনালোকে জানে যে BTCৰ লগতে গোটেই অসমখন দুৰ্যোগ প্ৰৱণ এৰিয়া। আমাৰ প্ৰত্যেক বছৰে বানপানী, ধুমুহা, লাইটনিং আদি কৰি বিভিন্ন ধৰণৰ দুৰ্যোগ আহি থাকে। আৰু আমাৰ এই গোটেই অঞ্চলটো নৰ্থ ইষ্টৰ লগতে আমাৰ BTC এৰিয়া আৰু লগতে আমাৰ অসমখন জোন 5ত আৰ্থকুইক জোন 5ত পৰে। গতিকে তাৰ লগত সংগতি ৰাখি আমি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ট্ৰেইনিং প্ৰগ্ৰাম আমি পাতিছিলোঁ। ইয়াত ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত আমাৰ যিমানবিলাক ডিপাৰ্টমেণ্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট আছে কোকৰাঝাৰ জিলাৰ মুৰব্বী যিবিলাক বিষয়া আছে, যিবিলাক তেওঁলোক আমাৰ ইনচিডেণ্ট ৰেছপন্স টিমৰ পাৰ্ট তেওঁলোকক আমি এই যোৱাকালি আমি তেওঁলোকক ক্লাছৰুমত আমি বহি একেলগে ইনচিডেণ্ট ৰেছপন্স ছিষ্টেমৰ ওপৰত যে দুৰ্যোগ এটা আহিলে কেনেকৈ ৰেছপন্স কৰিব, কিমান সোনকালে মানুহখিনিক উদ্ধাৰ কৰিব, যিখিনি মানুহ ট্ৰেপ হৈ থাকে, আবদ্ধ হৈ থাকে, বিল্ডিং এটা কলাপছ হ'লে বা যিকোনো ধৰণৰ দুৰ্যোগ হ'লে কেনেকৈ তেওঁলোকক উদ্ধাৰ কৰিব, কিমান প্ৰম্পটলি আমাৰ জিলা প্ৰশাসন, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ DDMA কোকৰাঝাৰে তেওঁলোকে কিমান চুইফটলি তেওঁলোকে মানুহক সহায় সহযোগ আগবঢ়াব, তাৰ ওপৰত এটা প্ৰশিক্ষণ কাৰ্যসূচী হৈ যায়। আৰু এই প্ৰশিক্ষণ কাৰ্যসূচীৰ পিছত আজি আমি টেবুল টপ এক্সাৰচাইজ কৰিছোঁ, যাৰ জৰিয়তে আৰ্টিফিচিয়েল চিনাৰিঅ' কিছুমান দি পেলাই কালি যিখিনি ট্ৰেইনিং দিছিলোঁ সেই ট্ৰেইনিংখিনিত তেওঁলোকে কেনেধৰণে সুন্দৰকৈ তেওঁলোকে ৰেছপন্স কৰিব দুৰ্যোগ এটা হ'লে তাৰ ওপৰত তেওঁলোকৰ প্ৰেক্টিকেল ভিউজখিনি আমি ল'লোঁ। লৈ উঠি পেলাই এতিয়া দুপৰীয়া আমি মক ড্ৰিল এক্সাৰচাইজ, যিটো প্ৰেক্টিকেল মক ড্ৰিল এক্সাৰচাইজ আমাৰ কালচাৰেল কমপ্লেক্স, তাৰপিছত কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল, তাৰপিছত আমাৰ ষ্টেজিং এৰিয়াৰ কাৰণে ফিল্ড এখন আছে। তো তেনেকৈ আমাৰ 3-4টা লোকেশ্যনত আমাৰ আজি মক ড্ৰিলটো হৈ আছে, য'ত আমাৰ গোটেইবিলাক বিভাগৰ লোকসকল, গোটেইবিলাক আমাৰ SDRF, চিভিল ডিফেন্স, ভলেণ্টিয়াৰ যিবিলাক আছে তেওঁলোকে পাৰ্টিচিপেট কৰিছে। আৰু লগতে আমাৰ স্থানীয় যিখিনি ৰাইজ ধৰা প্ৰশাসন তেওঁলোকেও পাৰ্টিচিপেট কৰিছে, যাতে দুৰ্যোগ এটা আহিলে গোটেই কোকৰাঝাৰ জিলাৰ আমাৰ যিখিনি জিলা প্ৰাধিকৰণ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোক যাতে সষ্টম হৈ থাকে আৰু দুৰ্যোগ আহিলে মানুহক আৰু ৰাইজক যাতে তেওঁলোকে সহায় আগবঢ়াব পাৰে, সেইখিনি উদ্দেশ্য আগত লৈ আজি এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী ৰখা হৈছে। এই প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ মানে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ফালৰ পৰা আৰু লগতে আমাৰ ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ তেওঁলোকৰ লগত লগ হৈ পেলাই আমি কোকৰাঝাৰ জিলাত পাতিছোঁ। ধন্যবাদ। 3 আৰু 4 তাৰিখে আমাৰ ডিষ্ট্ৰিক্ট লেভেল ট্ৰেইনিং কাম মক এক্সাৰচাইজ অন ইনচিডেণ্ট ৰেছপন্স ছিষ্টেম আমাৰ এটা ৱৰ্কশ্বপ চলি আছে। আৰু যোৱাকালিৰ পৰা আমাৰ ট্ৰেইনিং হ'ল, টেবুল টপ এক্সাৰচাইজ হ'ল, আৰু এতিয়া আমাৰ মক ড্ৰিল এটা চলি আছে। আৰু মক ড্ৰিলৰ এই পাৰ্ট হিচাপে আমাৰ ইয়াতে বডোফা কালচাৰেল কমপ্লেক্সত আমাৰ আৰ্থকুৱেকৰ মক ড্ৰিল আমি কৰি আছোঁ, আৰু সেইটো এতিয়া অনগয়িং চলি আছে। আৰু দুদিনীয়া আছিলে 3 আৰু 4 তাৰিখে আমাৰ ষ্টেটৰ পৰা মাষ্টাৰ ট্ৰেইনাৰ আহিছে, SDM আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তৰফৰ পৰা আমাৰ দুদিনীয়া চলি আছে। আৰু যিখিনি ষ্টেক হোল্ডাৰ আছে, হেল্থ, এডুকেশ্যন, CISFৰ পৰা আদি কৰি গোটেই ষ্টেক হোল্ডাৰখিনি, আমাৰ চাৰ্কল অফিচাৰ গোটেইখিনি ইয়াতে আছে। আৰু যোৱাকালিৰ পৰা আমি টেবুল টপ এক্সাৰচাইজ বা আমি ডিছকাশ্যনখিনি কৰিলোঁ। আৰু এতিয়া আমি একচুৱেল ফিল্ডত যদি আৰ্থকুৱেক হয় বা কোনো ডিজাষ্টাৰ আহিলে আমি কি কৰিম, আমাৰ ৰেছপনচিবিলিটি কি হ'ব, সেইটোৰ ওপৰত মক ড্ৰিল